ইকুৱেশ্যন মনত আছেনে যোৱাকালি ক্লাছত কি পঢ়িছিলো আমি দুটা চলকৰ ৰৈখিক সমীকৰণৰ বিষয়ে পঢ়িছিলো হয়নে নহয় আৰু কি পঢ়িছিলো দুটা চলকৰ ৰৈখিক সমীকৰণৰ কেইটা সমাধান থাকে মনত আছেনে তোমালোকৰ বিষয়ে আৰু কিছু নতুন কথা শিকিম গতিকে আহাচোন আজি ক্লাছলৈ আগবাঢ়ি যাও স্ক্ৰীনত কি দেখিছা যোৱাকালিৰ দৰে আজিও লৰাজন ৰৈ আছে তেওঁ কি কৰিছিলে তেওঁ এখন কেব বুক কৰিছে তোমালোকে সকলোৱে ওলা বা উবেৰ ব্যৱহাৰ কৰা নে নকৰা গতিকে এই লৰাজনো কি কৰিছে মোবাইলৰ সহায়ত এখন কেব বুক কৰিব এতিয়া চোৱাচোন তেওঁ ক'ৰ পৰা ক'লৈ দিছে খানাপাৰাৰ পৰা জালুকবাৰীলৈ গতিকে কি হ'ল গাড়ীখন আহিল আৰু তেওঁ গাড়ীখনত উঠি খানাপাৰাৰ পৰা জালুকবাৰীলৈ যাব দৰৰ লেখ তোমালোকে স্ক্ৰীনত দেখিছানে গতিকে এই লেখত মই x অক্ষৰ ফালে কি লৈছো x অক্ষৰ 1 কিলোমিটাৰ সমান 1 একক আৰু y অক্ষৰ ফালে 1 একক সমান কিমান টকা 20 টকা গতিকে এই স্কেলৰ সহায়ত মই কি কৰিলো লেখডাল অংকন কৰিলো এতিয়া চোৱাচোন এই লেখডাল যদি তোমালোকে ভালদৰে চোৱা তোমালোকে কি দেখিবা দাম বঢ়াৰ লগে লগে দূৰত্ব বঢ়াৰ লগে লগে কি হৈছে দামো বাঢ়ি গৈছে হয়নে নহয় অৰ্থাৎ তুমি যদি বেছি দূৰত্ব অতিক্ৰম কৰা তেনেহলে টেক্সি ভাড়াও বেছি হ'ব হয়নে নহয় গতিকে দাম আৰু দূৰত্ব এইখিনি কথাকে এনেদৰেও ক'ব পাৰো দূৰত্ব কমিলে টেক্সি ভাড়াও কমি যাব হয়নে নহয় গতিকে এই ক্ষেত্ৰটো মই কি পাইছো দূৰত্ব আৰু ভাড়া গতিকে কেইটা উপাদান পালো দূৰত্ব আৰু লগতে কি পাইছো দাম বা ভাড়া গতিকে দুটা চলকৰ মাজৰ সম্পৰ্ক বিচৰা অৰ্থাৎ এই লেখৰ পৰা আমি দূৰত্ব আৰু দামৰ কি সম্পৰ্ক আছে তাকে চাও আহা আকৌ আগৰ পৰিস্থিতিলৈ ঘূৰি যাও তেওঁ কি কৰিছিলে এখন কেব অথবা গাড়ী এখন ভাড়া কৰিলে তোমালোকৰ মনত আছেনে যোৱাকালি আমি পঢ়িছিলো যে দুটা চলকৰ ৰৈখিক সমীকৰণ এটাৰ সমাধানৰ সংখ্যা মনত আছেনে তোমালোকৰ কি আছিলে গতিকে ইয়াতে 4টা অপচন দিয়া আছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকৰ হাতত 10 ছেকেণ্ডৰ সময় আছে গতিকে 10 ছেকেণ্ডৰ ভিতৰত তোমালোকে মোক শুদ্ধ উত্তৰটো জনাবা গতিকে সোনকালে প্ৰশ্নটো এবাৰ পঢ়ি চোৱা আৰু তোমালোকৰ সময় আৰম্ভ হ'ল গতিকে 10 ছেকেণ্ডৰ ভিতৰত তোমালোকে সোনকালে মোক শুদ্ধ উত্তৰটো জনোৱা তোমালোকৰ সময় সমাপ্ত হ'ল গতিকে তোমালোকে চোৱাচোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অৰ্থাৎ দুটা চলকৰ ৰৈখিক সমীকৰণ এটাৰ সমাধানৰ সংখ্যা কিমান হয় অসীম সংখ্যক হয়নে নহয়
আমি যোৱাকালি ক্লাছত পঢ়িছিলো গতিকে আহাচোন আকৌ পাঠটোলৈ ঘূৰি যাওঁ এবাৰ দিছে যে টেক্সিৰ দাম পৰৱৰ্তী দূৰত্বত কিমান টকা 50 টকা যিহেতু প্ৰথম কিলোমিটাৰৰ দাম 8 টকা কিন্তু কিমান দূৰত্বলৈ কেৱল 15 কিলোমিটাৰ দূৰত্বলৈ গতিকে এই ক্ষেত্ৰত আমি কি পাম আমি যদি এই ধৰণে লিখো যে কেস 1 অৰ্থাৎ 6 কিলোমিটাৰ দূৰত্বৰ বাবে কিমান বিল হ'ব তোমালোকে কেনে বিল অৰ্থাৎ 50 টকা যোগ কিমান হ'ব কোৱাচোন 8 টকা কেৱল 8 টকাই হ'বনে Yes পূৰণ দূৰত্ব অৰ্থাৎ টেক্সিখনৰ ভাড়া হ'ব 50 যোগ 8 পূৰণ দূৰত্ব অৰ্থাৎ এই ক্ষেত্ৰত আমাৰ দূৰত্ব হৈছে স্ক্ৰীনৰ পৰা কোৱা very good 6 কিলোমিটাৰ গতিকে আমি ক'ব পাৰো ভাড়া বা বিল is equals to 50 plus 8 into কিমান হ'ব 6 অৰ্থাৎ 50 plus 48 গতিকে মুঠ ভাড়া হ'ব 98 অৰ্থাৎ 98 টকা একেখিনিকে এনেধৰণে লিখো যে ধৰা হ'ল অতিক্ৰম কৰিবলগীয়া দূৰত্ব x ধৰিব পাৰিছানে মই অতিক্ৰম কৰিবলগীয়া দূৰত্ব কি বুলি ললো x বুলি ললো আৰু y হ'ল x দূৰত্ব অতিক্ৰম কৰাৰ ফলত বিল বা ভাড়া গতিকে ইয়াৰে ৰৈখিক সমীকৰণটো কেনে ধৰণৰ হ'ব ক'ব পাৰিবানে তোমালোকৰ কোনোবাই মোক লাহেকৈ শুদ্ধকে কৈছা দেই ইয়াৰ সমীকৰণটো হ'ব বিল অৰ্থাৎ y is equals to 50 plus 8 into দূৰত্ব অৰ্থাৎ x গতিকে ইয়াৰ বাবে 50 plus 8x গতিকে ই কি হৈছে দুটা চলকৰ ৰৈখিক সমীকৰণ কাৰণ ইয়াত কেইটা চলক আছে x আৰু y অৰ্থাৎ very good দুটা চলক গতিকে আমি কি পালো দুটা চলকৰ ৰৈখিক সমীকৰণ এবাৰ এই ক্ষেত্ৰত মোৰ দূৰত্ব কিমান 6 গতিকে x ৰ মান 6 সেইবাবে মই পালো 50 plus 8 into 6 অৰ্থাৎ 50 plus 48 আগৰ দৰে গতিকে মুঠ বিল হ'ব 98 rupees হয়নে নহয় তোমালোকে ধৰিব পাৰিছানে এবাৰ চোৱাচোন মই যদি দূৰত্ব 10 কিলোমিটাৰ ধৰো গতিকে এই ক্ষেত্ৰত বিল কিমান হ'ব কেনেদৰে উলিয়াম এই মাত্ৰ আমি কি কৰিলো দুটা চলকৰ ৰৈখিক সমীকৰণটো লিখিলো হয়নে নহয় গতিকে ৰৈখিক সমীকৰণটো কি আছিলে মোক কোৱাচোন আৰু এবাৰ very good y is equals to 50 plus 8x গতিকে এই ক্ষেত্ৰত মোৰ x ৰ মান কিমান হ'ব very good 10 অৰ্থাৎ 50 plus 8 into 10 অৰ্থাৎ 50 plus 80
আৰু 50 আৰু 80 যোগফল কিমান হ'ব? ক'ব পাৰিবানে? Very good. 130. মোৰ বিল কিমান হ'ব? 130 টকা। মনত থাকিবনে তোমালোকৰ? আমি কেনেধৰণে এই ৰৈখিক সমীকৰণৰ সহায়ত বেলেগ বেলেগ দূৰত্ব লৈ কি কৰিব পাৰিলো? মুঠ ভাড়া উলিয়াব পাৰিলো। ধৰিব পাৰিছানে তোমালোকে? টান লাগিছে নেকি? তোমালোকে বুজিবলৈ অলপ চেষ্টা কৰিবা। এইবোৰ টান নহয়। ঠিক আছে? গতিকে আমি আকৌ কি কৰিম? এনেধৰণৰ কিছুমান প্ৰশ্ন কৰিম। এতিয়া তোমালোকে কি দেখিছা? চোৱাচোন। তোমালোকে স্ক্ৰীনত বাওঁ হাতে এখন তালিকা দেখিছা। X আৰু Y। আৰু এই তালিকাখনত X ৰ মান সাপেক্ষে কি দিয়া আছে? Y মান দিয়া আছে। এতিয়া প্ৰথমে তোমালোকৰ কিমান পাইছিলো? 98। দ্বিতীয়বাৰত অৰ্থাৎ দূৰত্ব যেতিয়া 10 কিলোমিটাৰ হ'ল, আমি বিল কিমান পালো? 130। সেইদৰে মই যদি দূৰত্ব লওঁ 3.5 কিলোমিটাৰ, সেই ক্ষেত্ৰত মোৰ ভাড়া হ'ব 78 rupees. ধৰিব পাৰিছানে? এতিয়া এই তালিকাখনৰ সহায়ত মই কি কৰিম? লেখ অংকন কৰিম। তাৰ বাবে মই প্ৰথমে কি কৰিব লাগে? সুবিধা অনুসৰি স্কেল বাছি ল'ব লাগে। হয় নে নহয়? আমি আগতে তোমালোকে যেতিয়া স্থানাংক জ্যামিতি পঢ়িছিলা, তাত স্কেল লৈছিলা নে নাই? মনত আছেনে? গতিকে ঠিক সেইদৰে এই ক্ষেত্ৰতো অৰ্থাৎ X অক্ষ 1 কিলোমিটাৰ সমান 1 একক। আৰু Y অক্ষ চোৱাচোন 1 একক সমান 10 টকা। আৰু Y অক্ষ X অক্ষ Y অক্ষত আমি কি কৰিম? বিন্দুসমূহ সংস্থাপন কৰিম। গতিকে এই ধৰণে মই X অক্ষ আৰু Y অক্ষ X অক্ষৰ ফালে মই কি লৈছো? দূৰত্ব। আৰু Y অক্ষত কোৱাচোন? Very good. দাম বা ভাড়া। এইবাৰ মই কি কৰিম? বিন্দুসমূহ সংস্থাপন কৰিম। গতিকে প্ৰথম বিন্দুটো হৈছে কিমান? চোৱাচোন। তোমালোকে প্ৰথম বিন্দুটো ক'ৰ পৰা গম? তালিকাখনৰ পৰা। গতিকে তালিকাখনত প্ৰথম বিন্দুটো হৈছে X অক্ষত 6। ধৰিব পাৰিছানে? বিন্দুটো 6, 1। এই ধৰণে মই X অক্ষৰ ফালে গৈ থাকিলে 6 বিন্দু পালো। আৰু ইয়াৰ পাছত মই কি কৰিছিলো? 6 বিন্দুৰ পৰা লম্ব আঁকি মই কিমানলৈকে যাব লাগিব? Y অক্ষৰ 98। গতিকে এই বিন্দুটোৱে হ'ব আমাৰ প্ৰথম বিন্দু অৰ্থাৎ 6,98। ঠিক সেইদৰে দ্বিতীয় বিন্দুটো কিমান হ'ব? X অক্ষত কোৱাচোন? Very good. ভালদৰে চোৱা। Very good. 130. ধৰিব পাৰিছানে? গতিকে ই হৈছে আমাৰ দ্বিতীয় বিন্দু। ঠিক সেইদৰে তৃতীয় বিন্দুৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰো? বিন্দুসমূহ সংস্থাপন কৰিব পাৰো। বিন্দুবোৰ সংস্থাপন কৰাৰ পিছত আমি কি কৰিম?
এই বিন্দুসমূহ এনেধৰণে সংযোগ কৰি ল'ম। দেখি পাইছানে? এডাল সৰল ৰেখা। পিছত সকলোবোৰ বিন্দু আমি সংযোগ কৰিলো এই ধৰণে। এবাৰ চোৱা, তৃতীয় বিন্দুটো 3.5 আৰু y অক্ষৰ কিমান হ'ব? 78। গতিকে আমাৰ তৃতীয় বিন্দু 3.5, 78। গতিকে এই ধৰণে আমি কি কৰিব পাৰো? লেখ অংকন কৰিব পাৰো। হয়নে নহয়? তোমালোকে পাৰিবানে লেখ অংকন কৰিবলৈ? গতিকে পৰীক্ষাৰ বাবে তোমালোকৰ এনেধৰণৰ প্ৰশ্ন আহিব পাৰে যে এটা ৰৈখিক দুটা চলকৰ ৰৈখিক সমীকৰণ এটা দিয়া থাকিলে তাৰ লেখ অংকন কৰা। গতিকে আশা কৰো তোমালোকে এই ধৰণৰ প্ৰশ্ন কৰিব পাৰিবা। তোমালোকৰ নিয়মীয়া ছাৰ বাইদেউসকলৰ লগত এনেধৰণৰ প্ৰশ্ন আলোচনা কৰিবা। ঠিক আছে? এতিয়া তোমালোকলৈ মোৰ এটি প্ৰশ্ন। মই কি লিখিছো? যে ৰেখাডালৰ ওপৰত আন এটা বিন্দু লোৱা সমাধান হয় নে নহয়? অৰ্থাৎ মই কি সুধিছো বাৰু? চোৱাচোন, আমি এই মাত্ৰ কি কৰিলো? ৰৈখিক সমীকৰণৰ লেখ অংকন কৰিলো। আৰু লেখডাল অৰ্থাৎ বিন্দুবোৰ সংযোগ কৰি আমি কি পাইছিলো? ভেৰি গুড, এডাল ৰেখা পাইছিলো। এতিয়া মোৰ প্ৰশ্ন হ'ল যে এই ৰেখাডালৰ ওপৰত থকা যিকোনো এটা বিন্দু সমীকৰণটোৰ সমাধান হ'বনে? আহাচোন আমি চাওঁ। এনেধৰণে কি কৰিছিলো? আমি লেখ অংকন কৰিছিলো। হয়নে নহয়? এতিয়া এই ৰেখাডালৰ ওপৰত মই যিকোনো এটা বিন্দু লৈছো। চোৱাচোন, ইয়াৰ স্থানাংক কি কি হ'ব? এনেধৰণে x অক্ষৰ ওপৰত লম্ব অংকন কৰাৰ ফলত মই কি পালো? অৰ্থাৎ বিন্দুটো কি হ'ব? ভেৰি গুড, বিন্দুটো হ'ব 7.5, 110। হয়নে নহয়? গতিকে এইবাৰ মই কি বিচাৰিম? যে ৰেখাডালৰ ওপৰত থকা আন এটা বিন্দু ই সমীকৰণটোৰ সমাধান হয় নে নহয়? চোৱাচোন, 7.5 আৰু 110 অৰ্থাৎ এই ক্ষেত্ৰত x ৰ মান কিমান হ'ব? এতিয়া মোৰ লেখডাল কি আছিল? কেনেধৰণৰ আছিল? y is equals to 50 plus 8x. হয় নে নহয়? গতিকে এই ক্ষেত্ৰত x ৰ মান কোৱাচোন? ভেৰি গুড, 7. y মান কিমান হ'ব? কোৱাচোন তোমালোকে? Yes, y মান হ'ব 110. গতিকে মই কি পালো? x আৰু y মান। গতিকে মই কি কৰিম? লেফ্ট হেণ্ড চাইড অৰ্থাৎ বাওঁ হাতৰ ফালে কি আছে? মোৰ সমীকৰণটো কি আছে? y, হয় নে নহয়? গতিকে y মান হ'ব 110। সেইদৰে সোঁ হাত অৰ্থাৎ ৰাইট হেণ্ড চাইডত 50 plus 8x আৰু এই ক্ষেত্ৰত x ৰ মান হৈছে 7.5। গতিকে 50 plus 8 into 7.5 অৰ্থাৎ 50 plus 60 আৰু ইহঁতৰ যোগফল কিমান হয়? 110।
এতিয়া চোৱাচোন মই কি পালো left hand side is equals to right hand side আৰু এনে ক্ষেত্ৰত অৰ্থাৎ যেতিয়া সোঁ হাতৰ ফাল বাওঁ হাতৰ লগত এক হয় সমান হয় আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে এই বিন্দুটো সমীকৰণটোৰ এটা সমাধান গতিকে মই কি ক'ব পাৰিলো মই ক'ব পাৰিলো যে ৰেখাডালৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে সমীকৰণটোৰ কি হ'ব সমাধান হ'ব আৰু প্ৰতিটো সমাধানে কি হ'ব ৰেখাডালৰ ওপৰত থাকিব মনত থাকিবনে তোমাৰ যে ৰেখাডালৰ ওপৰত থাকে আৰু বিপৰীতভাৱে মই ক'ব পাৰো যে ৰেখাডালৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে কি হয় সমীকৰণটোৰ সমাধান হয় ধৰিব পাৰিছানে এতিয়া আন এটা প্ৰশ্ন এবাৰ মই সুধিছো যে ৰেখাডালত নথকা আন এটা বিন্দু লোৱা আৰু এই ক্ষেত্ৰত পৰীক্ষা কৰা যে এই সমীকৰণটোৰ সমাধান হয় নে নহয় এতিয়া তোমালোকে এই ধৰণৰ প্ৰশ্ন কৰিব পাৰিবানে তোমালোকে ভাবি চাইছানে যে ৰেখাডালৰ ওপৰত নথকা বিন্দু এটা সমীকৰণটোৰ সমাধান হ'ব পাৰে নে নোৱাৰে ঠিক আগৰ দৰে কি কৰিবা তোমালোকে এটা বিন্দু লবা কিন্তু আঁকিব নালাগিব এই বিন্দুটোৰ জৰিয়তে তুমি x আৰু y মান পাবা আৰু সেই মান আমাৰ সমীকৰণটোৰ অৰ্থাৎ y is equals to 50 plus কি আছিলে very good 50 plus 8x বহুৱাই দিবা আৰু পৰীক্ষা কৰিবা যে সেই ক্ষেত্ৰত left hand side is equals to right hand side হয় নে নহয় ঠিক আছে এতিয়া আমি কি পঢ়িম যে আমি যে লেখবোৰ অংকন কৰিছো দৰাচলতে সেই লেখবোৰৰ গুৰুত্ব কি আমি কিহৰ বাবে সেই লেখ অংকন কৰিব লাগে চাও আহাচোন এইখিনিতে তোমালোকৰ বাবে এটি প্ৰশ্নটো অসত্য চাৰিটা অপচন দিয়া আছে গতিকে তোমালোকে এই চাৰিটা অপচনৰ ভিতৰত কোনটো অসত্য মোক ক্লিকাৰৰ সহায়ত জনোৱা তোমালোকৰ হাতত 15 ছেকেণ্ড সময় আছে গতিকে 15 ছেকেণ্ডৰ ভিতৰত মোক শুদ্ধটো জনাবা তোমালোকৰ সময় আৰম্ভ হ'ল গতিকে সোনকালে সোনকালে প্ৰশ্নটো পঢ়া আৰু মোক শুদ্ধ উত্তৰটো জনোৱা সোনকালে কৰা তোমালোকৰ সময় সমাপ্ত হ'ল দেখিছো তোমালোকৰ প্ৰায়ভাৱে মোক উত্তৰটো জনাব বিচাৰিছা গতিকে শুদ্ধ উত্তৰটো কি হয় বাৰু দেখি পাইছানে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পাৰিছানে আহাচোন আকৌ পাঠটোলৈ ঘূৰি যাও এতিয়া আমি চাম যে লেখৰ সহায়ত কেনেদৰে সমাধান কৰিব পাৰি এইতে আৰু এটা প্ৰশ্ন এইবাৰৰ মই প্ৰশ্নটোত কি সুধিছো যে এখন কিতাপৰ দাম x এটা কলমৰ দামৰ অৰ্থাৎ মই যদি লওঁ কলমৰ দাম y কি হৈছে আৰু এবাৰ পঢ়ি চোৱা
যে এখন কিতাপৰ দাম এটা কলমৰ দামৰ 3 গুণ। গতিকে এই উক্তিটো প্ৰকাশ হোৱাকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব। 4টা অপচন দিয়া আছে। গতিকে এই 4টা অপচনৰ ভিতৰত তোমালোকে মোক শুদ্ধ উত্তৰটো জনোৱা। গতিকে 10 ছেকেণ্ডৰ ভিতৰত মোক শুদ্ধ উত্তৰটো জনোৱা। তোমালোকৰ সময় সমাপ্ত হ'ল। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি আছিল বাৰু? চোন, ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপচন A, অৰ্থাৎ x is equals to thrice y। গতিকে এইবাৰ মই সুধিছো যে লেখৰ সহায়ত সমাধান উলিওৱা। আৰু এই ক্ষেত্ৰত মোৰ সমীকৰণটো হৈছে x plus y is equals to 4। গতিকে y মই কেনেধৰণে লিখিব পাৰো? যোৱাকালি আমি পঢ়ি আহিছিলো। Very good. Y is equals to 4 minus x। গতিকে আমি কি কৰিব লাগিব? যোৱাকালি ক্লাছত আমি পঢ়ি আহিছিলো। গতিকে xৰ মান যেতিয়া 1, সেই ক্ষেত্ৰত y কিমান পাম? 4 minus 1 অৰ্থাৎ 3। এবাৰ xৰ মান 0 লোৱা, মই y মান কিমান পাম? কোৱাচোন? Very good. y হ'ব 4 আৰু শেষত xৰ মান যদি মই 5 লওঁ, সেই ক্ষেত্ৰত y মান কিমান হ'ব? কোৱাচোন? 4 minus 5 কিমান হ'ব? Very good. -1। গতিকে এই ধৰণে মই কি পালো? 3টা বিন্দু পালো। এতিয়া এই 3টা বিন্দু মই কি কৰিম? লেখ অংকন কৰিম। গতিকে সমান 1 একক সমান 1 চেণ্টিমিটাৰ আৰু y অক্ষ মই কি ল'ম? 1 একক সমান 1 চেণ্টিমিটাৰ। গতিকে এই স্কেলৰ সহায়ত মই কি কৰিম? বিন্দুৰ সংস্থাপন কৰিম। গতিকে প্ৰথম বিন্দুটো হৈছে 1, অৰ্থাৎ x অক্ষৰ 1 আৰু y অক্ষৰ ফালে কোৱাচোন? Very good. 3। গতিকে মোৰ প্ৰথম বিন্দুটো পালো। ঠিক সেইদৰে দ্বিতীয় বিন্দুৰ ক্ষেত্ৰত y মান কিমান হ'ব? 0। x ৰ মান 0 আৰু y মান কিমান হৈছে? Very good. y হৈছে 4, অৰ্থাৎ দ্বিতীয় বিন্দু। আৰু শেষত x ৰ মান অক্ষৰ ফালে -1। গতিকে এই ধৰণে মই কি পালো? 3টা বিন্দু পালো। এতিয়া মই 3টা বিন্দু কি কৰিম? কোৱাচোন? তোমালোকে ক'ব পাৰিবানে? Very good. এই 3 বিন্দু মই স্কেলৰ সহায়ত এনেধৰণে সংযোগ কৰিম। গতিকে মই কি পালো? এডাল সৰল ৰেখা পালো বা ৰেখা পালো। হয়নে নহয়? গতিকে y is equals to 4 minus x। ঠিক সেইদৰে আন এটা প্ৰশ্ন। এইবাৰ মোৰ প্ৰশ্নটো হ'ল, অৰ্থাৎ সমীকৰণটো হ'ল x minus y is equals to 2। গতিকে তোমালোকে এনেধৰণৰ প্ৰশ্ন কৰিব পাৰিবানে? প্ৰশ্নটো লিখি লোৱা আৰু তোমালোকে ঘৰত এবাৰ চেষ্টা কৰিবা। যদি কিবা অসুবিধা লাগে, তোমালোকৰ নিয়মীয়া ছাৰ বাইদেউসকলৰ লগত অথবা আমাকো
ফোন কৰিব পাৰা গতিকে তোমালোক এটো নিজে এবাৰ চেষ্টা কৰি চাবা সেইদৰে আন এটা প্ৰশ্ন এবাৰৰ সমীকৰণটো হৈছে y is equals to thrice x এই ক্ষেত্ৰত মই কেনেধৰণে লেখ অংকন কৰিম চোৱাচোন মই যদি x ৰ মান 1 লওঁ সেই ক্ষেত্ৰত y মান কিমান হ'ব কোৱাচোন very good y হ'ব 3 সেইদৰে x ৰ মান 0 লোৱাত মই y কিমান পাম কোৱাচোন 0 সেইদৰে তৃতীয় বিন্দুৰ বাবে মই x লৈছো 2 গতিকে এই ক্ষেত্ৰত y কিমান হ'ব কোৱাচোন very good y হ'ব 6 গতিকে এই ধৰণে কি পালো তিনি বিন্দু পালো হয়নে নহয় গতিকে এই তিনিটা বিন্দু কি কৰিবা লেখত সংস্থাপন কৰিবা আৰু এটা কথা মনত ৰাখিবা তোমালোকে যেতিয়া তালিকা প্ৰস্তুত কৰিবা x ৰ মান 0 x ৰ মান 1 আৰু x ৰ মান 2 3 5 এনেধৰণে ল'ব পাৰা গতিকে মনত থাকিবনে x ৰ মানবোৰ কেনেদৰে ল'বা এনেধৰণৰ মান লোৱাৰ সহায়ত কি হয় আমাৰ লেখডাল চোৱাচোন ঠিক আগৰ দৰে স্কেল অৰ্থাৎ x অক্ষ 1 একক সমান 1 সেন্টিমিটাৰ আৰু y অক্ষ 1 একক সমান 1 সেন্টিমিটাৰ গতিকে এই ধৰণে মই কি কৰিম বিন্দুবোৰ সংস্থাপন কৰিম 1 আৰু 3 অৰ্থাৎ মোৰ প্ৰথম বিন্দুটো এবাৰ দ্বিতীয় বিন্দুটোৰ বাবে x 0 আৰু y মান very good 0 অৰ্থাৎ মোৰ কোনটো বিন্দু হ'ব কোৱাচোন very good o অৰ্থাৎ 0 0 গতিকে এই ধৰণে মই কি পালো দ্বিতীয় বিন্দু তৃতীয় বিন্দুৰ বাবে x হ'ব 2 আৰু y হ'ব কিমান হ'ব তালিকাৰ পৰা কোৱা মোক very good y হ'ব 6 হয়নে নহয় গতিকে মই কি পালো তিনিও বিন্দু পালো আৰু এই তিনিওটা বিন্দু মই কি কৰিছিলো মই very good স্কেলৰ সহায়ত এনেধৰণে সংযোগ কৰি দিলো গতিকে মই কি পালো লেখ পালো হয়নে নহয় এইবোৰ অংক একেবাৰে সহজ তোমালোকে বুজি পাইছানে ধৰিব পাৰিছানে এনেধৰণৰ প্ৰশ্ন তোমালোকে ঘৰতো প্ৰেক্টিছ কৰিব পাৰা পৰীক্ষাৰ বাবে এইবোৰ খুবেই দৰকাৰী ঠিক আছে আৰু এটা ৰৈখিক সমীকৰণ গতিকে এই ৰৈখিক সমীকৰণৰো কি অংকন কৰিব লাগে গতিকে পাৰিবানে তোমালোকে এই সমীকৰণটো তোমালোকে লিখি ল'ব পাৰা আৰু ঘৰত এবাৰ চেষ্টা কৰিবা গতিকে সোনকালে লিখি লোৱা 3 equals to 12x plus 1 গতিকে আজিৰ ক্লাছত তোমালোকে কি শিকিলা আমি শিকিলো যে দুটা চলকৰ ৰৈখিক সমীকৰণৰ লেখ এই লেখৰ ওপৰত অৰ্থাৎ ৰেখাৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে কি হয় very good প্ৰতিটো বিন্দুৱে সমীকৰণটোৰ সমাধান হয় আৰু কি শিকিলো
ৰৈখিক সমীকৰণ এটাৰ সমাধান শিকিলো হয়নে নহয় লেখৰ সহায়ত সমাধান ইয়াৰ লেখ অংকন গতিকে আকৌ নিশাৰে আজিলৈ ধন্যবাদ যদি তোমালোকৰ কিবা প্ৰশ্ন আছে আমালৈ পঠিয়াব পাৰা গতিকে query session thank you